ফিনলেণ্ডৰ মুছলমানসকলে ৰোজা ৰাখিব লাগিব 17 ঘণ্টা 5 মিনিট। নিউজিলেণ্ড আৰু চিলিৰ মুছলমানসকলে ৰোজা ৰাখিব লাগিব 11 ঘণ্টা 5 মিনিট। ভাৰতৰ মুছলমানসকলে ৰোজা ৰাখিব লাগিব 12 ঘণ্টা 5 মিনিট। ৰমজান মাহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ মাহ। এই পবিত্ৰ ৰমজান মাহতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উপবাসে থাকি আল্লাহৰ উপাসনা কৰে। প্ৰতিনিশা আহাৰ গ্ৰহণ অৰ্থাৎ চেহেৰি গ্ৰহণ কৰি দিনটো উপবাসে থাকি সন্ধিয়া বেলিমাৰ যোৱাৰ লগে লগে ইফতাৰ গ্ৰহণ কৰে। উপবাস অৰ্থাৎ ৰোজাৰ সময় দেশৰ ভৌগোলিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ হয়। আজিৰ প্ৰতিবেদনত দীৰ্ঘতম আৰু কম সময় ৰোজা ৰাখিবলগীয়া দেশসমূহৰ বিষয়ে উল্লেখ কৰা হ'ব। 2025 বৰ্ষত দীৰ্ঘতম সময় ৰোজা ৰাখিব লাগিব ফিনলেণ্ডৰ মুছলমানসকলে। ফিনলেণ্ডত বসবাস কৰা মুছলমানসকলে ৰোজা ৰাখিব লাগিব 17 ঘণ্টা 5 মিনিট। একেদৰে সকলোতকৈ কম সময় ৰোজা ৰাখিব লাগিব চিলি আৰু নিউজিলেণ্ডত বসবাস কৰা মুছলমানসকলে। চিলি আৰু নিউজিলেণ্ডৰ মুছলমানসকলে ৰোজা ৰাখিব লাগিব 11 ঘণ্টা 5 মিনিট। ফিনলেণ্ডৰ দৰে গ্ৰীণলেণ্ডৰ মুছলমানসকলে 17 ঘণ্টা, স্কটলেণ্ড, কানাডা, ছুইজাৰলেণ্ড আৰু ইটালীৰ মুছলমানসকলে ৰোজা ৰাখিব লাগিব 16 ঘণ্টা 5 মিনিট। স্পেইন আৰু যুক্তৰাষ্ট্ৰৰ মুছলমানসকলে 16 ঘণ্টা, ফ্ৰান্সৰ মুছলমানসকলে 15 ঘণ্টা 5 মিনিট, আইচলেণ্ডৰ মুছলমানসকলে 15 ঘণ্টা ৰোজা ৰাখিব লাগিব। একেদৰে পাকিস্তান আৰু আৰ্জেণ্টিনাৰ মুছলমানসকলে 12 ঘণ্টা, দক্ষিণ আফ্ৰিকা আৰু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মুছলমানসকলে 12 ঘণ্টা 5 মিনিট, কেনিয়া আৰু সংযুক্ত আৰৱ আমিৰাটৰ মুছলমানসকলে ৰোজা ৰাখিব লাগিব 13 ঘণ্টা।